ৰাভা হাছং পৰিষদৰ অৰ্থ সাহায্যত বকুৰ চিলাৰায় ভৱনৰ মঞ্চ সহ গৃহ উদ্বোধন টংকেশ্বৰ ৰাভাৰ। ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ 2023-24 বিত্তীয় বৰ্ষৰ অৰ্থ সাহায্যত কামৰূপ জিলাৰ বকুস্থিত চিলাৰায় ভৱনৰ চৌহদত নিৰ্মাণ কৰা হৈছে আটকধুনীয়া মঞ্চ আৰু গৃহ এটা। ইফালে আজি মঞ্চসহ গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। উল্লেখ্য যে ৰাভা হাছং পৰিষদৰ বকু পৰিষদীয় সমষ্টিৰ সদস্য সুমিত ৰাভা তৎপৰতাত আবণ্টন পোৱা ধৰণেৰে নিৰ্মাণ কৰা গৃহটো আজি উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং পৰিষদৰ উপাধ্যক্ষ ৰামাকান্ত ৰাভাকে ধৰি পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যৰ লগতে যৌথ মঞ্চৰ বহুসংখ্যক বিষয়ববীয়া। ইফালে কোচৰাজপন্থী যুৱকৰ্মী বিষ্ণুৰাম দাসে আঁত ধৰা অনুষ্ঠানত সহযোগ আগবঢ়াই কোচৰাজপন্থী সন্মিলনীৰ মহিলা সন্মিলনীৰ উপৰিও যুৱ ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়াসকলে দুদিনজোৰা কাৰ্যসূচীৰে মই ৰাভা হাছং বাছ কাউন্সিলৰ কামৰূপ জিলাত মই দিনটো আজি ৰাখিছোঁ। জাৰিহাট সমষ্টিৰ এটা ৰাস্তা উদ্বোধন কৰিলোঁ আমি। তাৰপিছত মই বন্দাপাৰা সমষ্টিলৈকে মই আহিলোঁ। তাৰ সুন্দৰ প্ৰায় 1605 চনতে স্থাপিত এটা মদন মোহন দেৱালয়ৰ এটা প্ৰক্ৰিয়া আৰ্থিক সাহায্য আছিলে, তাত সেই কাৰবাৰখিনি কৰিলোঁ, গেট এটা কৰিলোঁ। তাৰপিছত খলিহাকুট সমষ্টিৰ হৰিহৰ সত্ৰৰ আমি তাত এটা সুন্দৰ ঘৰ এটা কৰিলোঁ। তাৰপিছত বকু আঞ্চলিক কোচ ৰাজনৈতিক যুৱ ছাত্ৰ সন্মিলনৰ এটা দীৰ্ঘদিনৰ ডিমাণ্ড আছিল যে চিলাৰায় ভ্ৰমণটো সম্পূৰ্ণ কৰিব লাগে। যথেষ্ট ডিমাণ্ড আছিল ইয়াত, চিলাৰায় ভ্ৰমণ সম্পূৰ্ণ কৰিব লগা হয়। লেট্ৰিন ইউনিয়নৰ কথাখিনি ইয়াত আছে, ষ্টেজৰ কথাখিনি আছে, এটা চিলাৰায় মূৰ্তি নিৰ্মাণৰ কথাখিনি আছে। গতিকে ইয়াত আজি এটা মোৰ এটা আনন্দ খবৰ হ'ল, সেই সুখবৰটো হ'ল কি দুটা। এটা হ'ল ইতিমধ্যে চিলাৰায় মূৰ্তিটো কৰিবৰ কাৰণে বকু আঞ্চলিক কোচ ৰাজনৈতিক যুৱ ছাত্ৰ সন্মিলনী হওক, জিলা সমিতি হওক, মহিলা সমিতি হওক, সকলোৱে এটা ঠাই ইতিমধ্যে চিলেকশ্যন কৰা বুলি পেলাই গৌৰাংগ ঠাকুৰে মোক ইতিমধ্যে ক'লে। আৰু সেইটো মোৰ এটা প্ৰতিশ্ৰুতি আছিলে, সেইটো মই কৰিম। আৰু আজিৰ এই বকুস্থিত যি চিলাৰায় ভ্ৰমণৰ যিখিনি ভ্ৰমণৰ যি টকা আৰ্থিক সাহায্য প্ৰদান মই কৰিছিলোঁ, আৰু এডিশ্যনেল আৰু এটা কৰিবৰ কাৰণে এনেদৰে আৰু 10 লাখ টকা এটা মই আৰ্থিক সাহায্য মই এটা প্ৰদান কৰিম, যাতে আনুষংগিক যিখিনি বান্দাৰ কাম থাকিল, চেনিটেৰী যিখিনি ব্যৱস্থাখিনি তাত থাকিল, যিখিনি ৰানিং ৱাটাৰৰ যিখিনি ফেচিলিটি সেইখিনি যাতে বাদ পৰিল, সেইখিনি যাতে সম্পূৰ্ণ কৰি ল'ব পৰা যায়। আৰু তাৰোপৰি তেওঁলোকে 11 আৰু 12 তাৰিখত তেখেতসকলে 25 বছৰ ৰূপালী জয়ন্তী উদযাপন তেখেতসকলে এটা কৰিব। আৰু তাত 10 তাৰিখে এটা মই মেগাজিনখন স্মৃতি গ্ৰন্থখন সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতসকলে এটা বিশেষ আৰ্থিক সাহায্য বিচাৰিছে। মই কিমান বৰ মেক্সিমাম সেইদিনাখন যিহেতু মোৰ জেনেৰেল সভাখন আছে, গতিকে মোৰ হায়েষ্ট সভাখন সেইদিনাখন আছে, গতিকে সেইদিনাখন মই এটা চেংচন দিম। বকুৰ পৰা বিষ্ণুৰাম দাসৰ ৰিপৰ্ট, সংবাদ 365।